আগবাঢ়িছে ব্ৰেকিং নিউজ। আজিৰে পৰা অন্ত পৰিল মন্ত্ৰী বিধায়কৰ 5 বছৰীয়া ক্ষমতা। অসমত আজিৰে পৰা বলবৎ হ'ব নিৰ্বাচনী আচৰণ বিধি। নিয়ম উলংঘা কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী মন্ত্ৰী বিধায়কৰ। ৰাজ্যজুৰি জাৰি কৰা হৈছে আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম। নিজ ইচ্ছামতে আজিৰে পৰা একো কৰিব নোৱাৰিব মন্ত্ৰী বিধায়কে। অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত। চৰকাৰী বাহনো নিজা খৰচতহে ব্যৱহাৰ কৰিব পাৰিব। আজিৰ পৰা বন্ধ হৈ পৰিছে সকলো আঁচনি। প্ৰদান কৰিব নোৱাৰিব কোনো ধৰণৰ চৰকাৰী নিযুক্তি। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। আজিৰে পৰা অন্ত পৰিল মন্ত্ৰী বিধায়কৰ 5 বছৰীয়া ক্ষমতা। অসমত আজিৰে পৰা বলবৎ হ'ব নিৰ্বাচনী আচৰণ বিধি। নিয়ম উলংঘা কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী মন্ত্ৰী বিধায়কৰ। ৰাজ্যজুৰি জাৰি কৰা হৈছে আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম। নিজ ইচ্ছামতে আজিৰ পৰা একো কৰিব নোৱাৰিব মন্ত্ৰী বিধায়কে। অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত। চৰকাৰী বাহনো নিজা খৰচতহে ব্যৱহাৰ কৰিব পাৰিব। আজিৰ পৰা বন্ধ সকলো আঁচনি। প্ৰদান কৰিব নোৱাৰিব কোনো ধৰণৰ চৰকাৰী নিযুক্তি পত্ৰ।